নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এপ্ৰিল মাহৰ 9 তাৰিখ আৰু চ'ত মাহৰ 25 তাৰিখ বৃহস্পতিবাৰৰ সম্পূৰ্ণ ৰাশিফল শীতানটো। তাৰ লগে লগে জানি লোৱা আহক আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ কথা। আজি তিথি কৃষ্ণা সপ্তমী, নক্ষত্ৰ মূল্যা নক্ষত্ৰ, যোগ পৰিক যোগ, কৰণ বকৰণ, জন্মৰাশি ধনুৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব 5:10 আৰু সূৰ্য অস্ত হ'ব 5:39। তেনেহ'লে আহক আজিৰ দিনটোৰ ৰাশিফল শীতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মক্ষেত্ৰত খ্যাতি বৃদ্ধি দেখিবলৈ পোৱা যায় যদিও লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব। পতি পত্নীৰ স্বাস্থ্যৰ সামান্য দুৰ্বল হ'ব পাৰে। উচ্চ শিক্ষাৰ কাৰণে বিদেশ যাত্ৰা আজি আপোনালোকৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা লোকসকলে কামৰ সন্ধান পোৱাটো আজি নিশ্চিত বুলি ক'ব পৰা যায়। ওচৰ চুবুৰীয়াৰ লগতো দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে বিদেশ ভ্ৰমণ আছে যদিও খুব সুন্দৰভাৱে আজিৰ দিনটোৰ আপোনালোকৰ পাৰ হোৱাও দেখিবলৈ পোৱা যাব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বিবাহ প্ৰাৰ্থীৰ কাৰণে বিবাহৰ ভাল যোগ নামি অহা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছতে পিতৃ মাতৃৰ স্বাস্থ্যৰ আগতকৈ উন্নতি হ'ব যদিও মাতৃ স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে চকু ৰাখিব লাগিব। ইয়াৰ পিছতে কম যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে ব্যৱসায়ত ইমান বেয়া বুলি ক'ব পৰা নাযায়। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। এতিয়া কথা হ'ল বন্ধুসকল, আমাৰ কৰ্মক্ষেত্ৰত সাৱধান থাকিব লাগিব। কোন সময়ত কৰ্মক্ষেত্ৰত সাৱধান থাকিব লাগিব? ভাটিবেলা 3 বজাৰ পৰা 3:30 বজাৰ ভিতৰত আপোনালোকে কৰ্মক্ষেত্ৰত বা লেনদেনত আপোনালোকে অলপ সাৱধানত চলিব লাগিব। তাৰপিছতে আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আয়ৰ পৰিমাণ বৃদ্ধি দেখিবলৈ আজি আপোনালোকক পোৱা যায়। বিদ্যাত বেয়া দেখিবলৈ পোৱা নাযায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত মধ্যম দেখিবলৈ পোৱা যায়। প্ৰেম প্ৰীতিত দিনটোৰ সুখেই পাৰ হোৱা দেখিবলৈ আপোনালোকৰ পোৱা যাব। নিবনুৱাসকলে আজি অলপ সংঘৰ্ষ কৰিবলগীয়া হ'ব পাৰে। ৰাজনৈতিক ক্ষেত্ৰত আজিৰ দিনটোৰ বেয়া বুলি ক'ব পৰা নাযায় আৰু আজি বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ ভবামতে সিদ্ধি হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগতো দিনটো খুব আনন্দময়ভাৱে পাৰ হ'ব। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে ইমান বেয়া নহয়। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ নিষ্ঠা যথেষ্ট দেখিবলৈ পোৱা যায়। ইয়াৰ পিছতেই দাম্পত্য জীৱনতো আজিৰ দিনটোৰে সুখ শান্তিৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। চাকৰিয়ালসকলৰ কিছুসংখ্যক ব্যস্ততা বাঢ়িব যদিও সকলো কাম কৰিবলৈ আপোনালোকে সক্ষম হোৱাও দেখিবলৈ পোৱা যায়। ঠিকা কৰা লোকসকলে অলপ সাৱধানতা অৱলম্বন কৰিব। কোন সময়ত সাৱধান হ'ব লাগিব সেই কথাটো মই আপোনালোকক কৈ দিছোঁ। দুপৰীয়া সময়ৰ 12:22 পৰা আপোনালোকে 3:29 সময়খিনি আপোনালোকে অকণমান সাৱধানে পাৰ কৰিলে দিনটো খুব সুন্দৰভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ চাকৰিয়ালসকলৰ নতুন যোগাযোগৰ সম্ভাৱনাহে দেখিবলৈ আজি পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ফলাফল খুব ভাল দেখিবলৈ পোৱা যায়। দূৰ ভ্ৰমণ হ'ব পাৰে বা দূৰ ভ্ৰমণৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। প্ৰেমত আজি আপোনালোকৰ অস্থিৰতাই বিৰাজ কৰিব পাৰে। ইয়াৰ পিছতে নতুনকৈ কিবা কামত আবেদন যদি আপোনালোকে কৰি থৈছিল সেই আবেদনৰ সুখবৰ আপোনালোকৰ আহিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰতো আজিৰ দিনটোৰ বেয়া বুলি ক'ব পৰা নাযায়। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো অলপ মনোযোগ দিব লাগিব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। বিদ্যাৰ্থীসকলে ৰাতিপুৱাৰ সময়ছোৱা অলপ মনোযোগে পঢ়া শুনা কৰিলে ভাটিবেলা সময়ছোৱা আপোনালোকৰ বহুত সুন্দৰভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছতেই ভ্ৰমণ কৰিব ইচ্ছা কৰিলে আজি আপোনালোকে ভ্ৰমণ কৰিব পাৰে আৰু আপোনালোকৰ দূৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলে আজি অলপ সাৱধানতা অৱলম্বন কৰক। বিশেষকৈ ভাটিবেলা 3 বজাৰ পৰা 3:30 বজাৰ সময়টো আপোনালোকৰ খেল ধেমালিৰ কাৰণে ইমান উপযোগী বুলি ক'ব পৰা নাযায়। সন্তানক লৈ আজি আনন্দিত অনুভৱ কৰিব। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ একতা বৃদ্ধি হোৱা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছতে দাম্পত্য ক্ষেত্ৰতো আজিৰ দিনটোৰ বেয়া বুলি ক'ব পৰা নাযায়। নাটকৰ লগত জড়িত লোকসকলৰ আজি কিছু পৰিমাণে ধাউতি বহা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ।
কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বিবাহ প্ৰাৰ্থীৰ কাৰণে বিবাহৰ ভাল যোগাযোগ দেখিবলৈ পোৱা যায়। বিবাহ প্ৰাৰ্থীৰ কাৰণে আজিৰ দিনটোৰ বহুতেই শুভ বুলি ক'ব পৰা যায়। বিদ্যাৰ্থীসকলৰ কাৰণেও দিনটোৰ আজি বহুত শুভ। নতুনকৈ যান বাহন ক্ৰয় কৰিব বিচাৰিলে আপোনালোকে ক্ৰয় কৰিব পাৰে। সন্তানৰ পৰা মনত আজি আপোনালোকে আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যায়, কিন্তু চুবুৰীয়াৰ লগত দুই এটা কথাত মতবিৰোধ আপোনালোকৰ লাগিব পাৰে। বিশেষকৈ সময় হিচাপে আপোনালোকক ক'বলৈ হ'লে ভাটিবেলা 2 বাজিৰ পৰা আপোনালোকে 2:30 বাজি সময়খিনি অলপ সচেতনত চলিব, জামেলাত নোসোমাব। সেই সময়ত যদি আপোনালোকে জামেলাত সোমাই আপোনালোকৰ সঁচাকৈ বহুত দীঘলীয়া জামেলা হ'ব পাৰে। ইয়াৰ পিছতে প্ৰতিপত্নীৰ স্বাস্থ্যৰ খুব সুন্দৰ হৈ থকা দেখিবলৈ পোৱা যায়। সন্তানৰ লৈও আজি আপোনালোকে আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যাব। তাৰপিছতে কম বন্ধুসকল, আজি দাম্পত্য জীৱনত সুখ শান্তিৰে বিৰাজ কৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ সংখ্যা যথেষ্ট বৃদ্ধি হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ বেয়া বুলি ক'ব পৰা নাযায়। আৰ্থিক ক্ষেত্ৰত উন্নতিৰ যোগ আছে। লগতে যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলেও আজিৰ দিনটোৰ খুব সুন্দৰভাৱে ব্যৱসায়িক বাণিজ্য চলাই যাব পাৰিব। ইয়াৰ পিছত আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বিদ্যাৰ্থীসকলৰ আশা পূৰণ হ'ব পাৰে। যৌথ ব্যৱসায়ীসকলৰ কাৰণে আজি ভাল ফলাফল দেখিবলৈ পোৱা নাযাব পাৰে। তাৰ মানে যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে ব্যৱসায়ত অলপ চকু ৰাখিব লাগিব। আপোনালোকৰ সময় হিচাপে ক'বলৈ হ'লে ৰাতিপুৱা 9 বজাৰ পৰা ভাটিবেলা 7 বজাৰ সময়খিনি আপোনালোকে খুব মনোযোগ দিব লাগিব, ব্যৱসায়ত আৰু নজৰ ৰাখিব লাগিব। আৰ্থিক ক্ষেত্ৰত আয়ৰ পৰিমাণ বৃদ্ধি হ'ব যদিও খৰচৰ পৰিমাণো আপোনালোকৰ বৃদ্ধি হ'ব পাৰে। নিবনুৱাসকলৰ কৰ্মলাভ আজি দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত দিনটো ভাল। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান বেয়া বুলি ক'ব পৰা নাযায়। মাতৃৰ স্বাস্থ্যৰ প্ৰতি পাৰিলে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব, আৰু আজি মনত দৃঢ়তা ৰাখিলে যিকোনো কাম কৰি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব। মিছলীয়া বন্ধুৱে আজি আপোনাক ক্ষতি কৰিব পাৰে, তাৰ প্ৰতিও অকণমান আপোনালোকে সচেতন হ'বলৈ চিন্তা কৰিব। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি হ'ব পাৰে। ভূমি ব্যৱহাৰ কৰিলে আজি আপোনালোকে সাৱধানে ব্যৱহাৰ কৰিবলৈ ল'ব। মানে ঘৰত যদি আপোনালোকৰ ভূমিত কিবা নতুনকৈ কাম ব্যৱহাৰ কৰিব বিচাৰে, তেতিয়াহ'লে অলপ সাৱধানে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। প্ৰেমত অশান্তি হ'ব পাৰে। সেই কামটো আপোনালোকৰ অশান্তিৰ সময়খিনি আপোনালোকক আজি মই কৈ দিছোঁ। অশান্তিৰ সময়খিনি হ'ব ভাটিবেলা 1 বাজি 3 মিনিটৰ পৰা 2 বাজি 45 মিনিটলৈ। এই সময়খিনিক প্ৰেমত অশান্তি দেখিবলৈ আপোনালোকৰ বেছিকৈ পোৱা যাব পাৰে। আৰ্থিক ক্ষেত্ৰত আশা পূৰণৰ ফল পাব পাৰে আপোনালোকে। প্ৰেমত আজি আপোনালোকৰ অশান্তি হ'ব পাৰে। ইয়াৰ পিছতে ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ দায়িত্ব বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়। গাখীৰ ব্যৱসায়ীসকলৰ কাৰণে আজিৰ দিনটোৰ বহুত সফল দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ যথেষ্ট ব্যস্ততা বৃদ্ধি হ'ব আৰু পদোন্নতিৰো কিছু পৰিমাণে আশা কৰিব পৰা যায়। বিবাহৰ কাৰণে আজিৰ দিনটোৰ একেবাৰে বেয়া বুলি ক'ব পৰা নাযায়, আৰু শৰীৰৰ প্ৰতি পাৰিলে অকণমান আপোনালোকে চকু ৰাখিবলৈ চেষ্টা কৰিব। ঘৰত আলহীৰ আগমন হ'ব পাৰে। আলহীৰ আগমনৰ পৰা কৰ্মক্ষেত্ৰত কিছু পৰিমাণে ব্যাঘাত জন্মিব পাৰে, তাৰ প্ৰতি অকণমান আপোনালোকে চকু ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ পিছত আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শৰীৰ আগতকৈ উন্নতি দেখিবলৈ পোৱা যায়। নতুন ব্যৱসায় বাণিজ্য কৰা লোকসকলৰ কাৰণে ফলাফল ভাল দেখিবলৈ পোৱা যায়। ইয়াৰ পিছতে কৰ্মত সৰু সুৰা বাধা বিঘিনি আহিব পাৰে, যদিও আপোনালোকে সেই বাধা বিঘিনি নেওচিব পাৰিব। বিবাহৰ কাৰণে আজিৰ দিনটোৰ বাধা দেখিবলৈ পোৱা যায়। আজি আপোনালোকৰ এটা সময়তহে বিবাহৰ বাধা দেখিবলৈ পোৱা যায়। সেই সময়টো হ'ল ৰাতিপুৱা 9 বজাৰ পৰা আৰু ৰাতিপুৱা 10 বাজি 20 মিনিটলৈ। এই সময়খিনিক বিবাহত বাধা দেখিবলৈ পোৱা যায়। তাৰ বাদে বিবাহৰ কাৰণে আগভাগ ল'লে সময়খিনি বহুত সুন্দৰভাৱে আপোনালোকৰ পাৰ হ'ব। পিতৃ স্বাস্থ্যৰ প্ৰতি পাৰিলে অকণমান আপোনালোকে চকু ৰাখিবলৈ চেষ্টা কৰিব। দাম্পত্য জীৱনতো আজিৰ দিনটোৰ 2-এটা মতবিৰোধ দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত নতুন নতুন কৰ্মৰ সংস্থাপনো আজি আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ আশাৰ বতৰা বুলি ক'ব পৰা যায়। লগে লগে আজি ভাল যোগাযোগৰ সম্ভাৱনাও আজি আপোনালোকৰ দেখিবলৈ পোৱা যায়। টীকা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ ইমান বেয়া বুলি ক'ব পৰা নাযায়, আৰু ঘৰত কাৰোবাৰ বিবাহৰ কথা আলোচনা কৰিলেও আপোনালোকে এই সময়টো বাদে বাকী সময়খিনিক বিবাহৰ কাৰণে আপোনালোকে সুন্দৰভাৱে আগভাগ ল'ব পাৰিব। ইয়াৰ পিছত আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আজি উন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। শিক্ষাৰ্থীসকলৰ কাৰণে আজিৰ আশাৰ পূৰণ হ'ব পাৰে।
মানে বিদ্যাৰ্থীসকলৰ কাৰণে আজি আশা পূৰণ হ'ব আৰু শিক্ষাগুৰুসকলৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। তাৰ প্ৰতি অকণমান আপোনালোকে নজৰ ৰাখিবলৈ চেষ্টা কৰিব। ভ্ৰমণ হ'ব পাৰে, মানে দূৰ ভ্ৰমণ আজি আপোনালোকৰ হ'ব পাৰে। প্ৰেমত ঘৰুৱা বাধা আহিব পাৰে, তাৰ প্ৰতি অকণমান আপোনালোকে নজৰ ৰাখিব লাগিব। কৰ্মক্ষেত্ৰত শুভ ফলদায়ক বুলি ক'ব পৰা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ অনুকূল বুলি ক'ব পৰা যায়। ইয়াৰ পিছতে কম বন্ধুসকল, প্ৰেমত ঘৰুৱা বাধা, ইয়াৰ সময় সাপেক্ষে আপোনালোকক নক'লেও হ'ব বা ইয়াৰ সময় সাপেক্ষে ক'বলগীয়া একো নাই। আপোনালোকে নিজ মতে আপোনালোকে এইটো বস্তু ধাৰণ কৰি ল'ব। ইয়াৰ পিছতে কম বন্ধুসকল, নতুনকৈ যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰতো আজিৰ দিনটোৰ বেয়া বুলি ক'ব পৰা নাযায়। কোনোৱে আজি আপোনাক দেখি পচন্দ কৰিব পাৰে, তাৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব আৰু সেই পচন্দই আপোনালোকৰ বিবাহৰ চূড়ান্ত ৰূপ ল'ব পাৰে। নতুনকৈ মাটি বাৰী ক্ৰয় কৰাৰ ক্ষেত্ৰতো আজিৰ দিনটোৰ ভাল। ৰৈ থকা ধন বা পাবলগীয়া ধন আজি আদায় কৰিবলৈ আপোনালোকে সক্ষম হোৱা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ আৰ্থিক ক্ষেত্ৰত বাধা দেখিবলৈ পোৱা যায়। বিদ্যাত যত্ন ল'ব লাগিব বা মনোযোগ আজি দিব লাগিব, তেতিয়াহে আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। শাৰীৰিক দিশতো আজি সামান্য দুৰ্বল দেখিবলৈ আজি আপোনালোকক পোৱা যায়। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ আজি শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ আশাৰ বতৰা হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। আৰু বিবাহ প্ৰাৰ্থীৰ কাৰণে আজিৰ দিনটো ইমান ভাল নহয়। ভ্ৰমণতো সামান্য বাধা আজি আপোনালোকৰ দেখিবলৈ পোৱা যায়। তাৰপিছতে কম বন্ধুসকল, আজিৰ দিনটোত আপোনালোকৰ দিনটোৰ খুব সুন্দৰভাৱে যাব। এনেকুৱা সময় নাই যে আপোনালোকৰ বেছিকৈ সেই সময়খিনিত বেয়া হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতিও আপোনালোকক কৈছোঁ, কিন্তু পতি পত্নীৰ স্বাস্থ্যৰ কিছু ক্ষেত্ৰত বেয়া হ'ব পাৰে। ধৰ্মীয় অনুষ্ঠানত নিষ্ঠা যথেষ্ট বৃদ্ধি হ'ব। সন্তানৰ পৰা কিছু পৰিমাণে আজি আপোনালোকে কষ্ট পাবলগীয়া হ'ব পাৰে। ঘৰত পোহনীয়া জীৱ জন্তু হানি হ'ব পাৰে, তাৰ প্ৰতি আপোনালোকে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ পিছতে আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত মধ্যম ফল দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত সামান্য জটিলতা বিৰাজ কৰিব পাৰে ৰাতিপুৱা সময়টো। ৰাতিপুৱাৰ মানে আপোনালোকৰ 7 বজাৰ পৰা 9 বজাৰ সময়টো কৰ্মক্ষেত্ৰত জটিলতা কিছু পৰিমাণে দেখিবলৈ পোৱা যায়। বিদ্যাতো সামান্য বাধা দেখিবলৈ পোৱা যায়, কিন্তু বিদ্যাত ভাটিবেলালৈহে বেছিকৈ বাধা দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ বাবে সামান্য আজি আপোনালোকৰ চিন্তা হ'ব পাৰে আৰু প্ৰেমত আজি আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কিছু ক্ষেত্ৰত ব্যস্ততা হ'ব যদিও ঘৰৰ মানুহকো সময় দিবলৈ আপোনালোকে সক্ষম হ'ব। মনত দৃঢ়তা ৰাখিলেও যিকোনো কাম কৰি আপোনালোকে সম্পূৰ্ণ আজি কৰিব নোৱাৰিবও পাৰে। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব আৰু যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজি সেই ব্যৱসায়ত চকু ৰখাটো দৰকাৰ। ওচৰ চুবুৰীয়াৰ লগতো দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। শিল্পী সাহিত্যিকসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হ'ব আৰু মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলে আৰু অলপ সংঘৰ্ষ কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বিদ্যাৰ্থীসকলৰ কাৰণে আজি একো বাধা নাপাব। কৰ্মক্ষেত্ৰত দুপৰীয়া সময়ত আজি সামান্য বাধা দেখিবলৈ আপোনালোকক পোৱা যায়। দৈহিক ক্ষেত্ৰত আজি শুভ ফল দেখিবলৈ আপোনালোকক পোৱা যায়। ঘৰুৱাভাৱে আজিৰ দিনটোৰ মধ্যম। ঘৰত আজি বন্ধুসকল আপোনালোকৰ ভাই ভনীৰ লগত সৰু সুৰা কথাতে মত বিৰোধ হ'ব পাৰে, তাৰ প্ৰতি অকণমান আপোনালোকে সংযত হ'বলৈ চেষ্টা কৰিব। দাম্পত্য জীৱনত সুখ শান্তিৰে বিৰাজ কৰা আজি আপোনালোকক দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আজি দুপৰীয়া সময়টো আপোনালোকৰ ইমান ভাল বুলি ক'ব পৰা নাযায়। কৰ্মক্ষেত্ৰত নতুন নতুন বাধা আহিব পাৰে, কিন্তু সকলো বাধা আপোনালোকে নেওচিবলৈ সক্ষম হ'ব। সন্তানৰ পৰা আজি কিছু পৰিমাণে আনন্দিত অনুভৱ কৰিব। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ মত দেখিবলৈ বা মত বিনিয়োগ দেখিবলৈ পোৱা যায়। পতি পত্নীৰ স্বাস্থ্যৰ আগতকৈ উন্নতি হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যৰো আজি খুব সুন্দৰ হৈ থাকিব। ইয়াৰ পিছতে কম আনক সহায় কৰি আজি আপোনালোকে আনন্দিত অনুভৱ কৰাও আজি কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা যাব। সা সম্পত্তি বেচা কিনাক লৈ সামান্য বিবাদ সৃষ্টি হ'ব পাৰে, সেই বিবাদৰ পৰা আজি আপোনালোকে আঁতৰি থাকিব। ৰাজনৈতিক ক্ষেত্ৰতো সৰু সুৰা তৰ্ক বিতৰ্কত লিপ্ত হ'বলগীয়া আজি আপোনালোকে হ'ব পাৰে। আপোনালোকে ইচ্ছা নকৰিলেও সেই তৰ্ক বিতৰ্কত লিপ্ত হ'বলগীয়া হ'ব পাৰে।
ইয়াৰ পিছত আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আৰ্থিক ক্ষেত্ৰত আজি অলপ সংঘৰ্ষ আপোনালোকে কৰিব লাগিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলেও আজি অলপ চেষ্টা ৰাখিব লাগিব আৰু মনোযোগ দিব লাগিব। বিদ্যাত মধ্যম বুলি ক'ব পৰা যায়। দাম্পত্যত সামান্য চিন্তা থাকিব। ৰাতিপুৱা সময়ছোৱাত দাম্পত্যত কিছু ক্ষেত্ৰত কণ্ডলো আজি আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে সেই ব্যৱসায়ত আজি চকু ৰাখিব লাগিব। কৰ্মক্ষেত্ৰতো আজি আপোনালোকৰ চকু ৰখাটো দৰকাৰ। ভ্ৰমণ কৰিব ইচ্ছা কৰিলে আজি আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰে। পত্নীৰ স্বাস্থ্যৰ আজি অৱনতি ঘটিব পাৰে, তাৰ প্ৰতি অকণমান চকু ৰাখিব আৰু নিজৰ স্বাস্থ্যৰ প্ৰতিও আপোনালোকে অকণমান চকু ৰখাটো দায়িত্ব হিচাপে পালন কৰিব। খোৱা বোৱাৰ ক্ষেত্ৰত আজি সাৱধানতা অৱলম্বন কৰিব। যিকোনো বস্তু খাই আপোনালোকৰ পেটৰ অশান্তি আজি হ'ব পাৰে। ঘৰত আলহীৰ আগমন হ'ব পাৰে। আলহীৰ আগমনৰ পৰা ঘৰখন আনন্দময় হৈ থাকিব। নিবনুৱাসকলৰ কাৰণে আশাৰ বতৰা আৰু ভাল যোগাযোগৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যায়। পঢ়া শুনাৰ ক্ষেত্ৰত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব।